অসম এৰিবলৈ সাজু ডিজিপি জিপি সিং গণৰাজ্য দিৱসৰ পাছতে চিআৰপিএফৰ সঞ্চালক প্ৰধান হ'ব জিপি সিং কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান প্ৰস্তুত হ'ল 5জনীয়া পেনেল তালিকাৰ শীৰ্ষত আছে এছডিজিপি হৰমিত সিঙৰ নাম দ্বিতীয় স্থানত আছে আৰ প্ৰসাদ মীনা AVY কৃষ্ণা দীপক কুমাৰ মুণ্ডা প্ৰসাদ গুপ্তাৰ নাম আছে এই পেনেলত আকৌ এবাৰ উল্লেখ কৰিছোঁ ইতিমধ্যে যিহেতু অনুমোদন জনোৱা হৈছে অসম এৰিবলৈ সম্পূৰ্ণৰূপে সাজু ডিজিপি জিপি সিং গণৰাজ্য দিৱসৰ ঠিক পাছতে অসম এৰিব বৰ্তমানৰ ডিজিপি জিপি সিঙে কিন্তু অসমৰ পৰৱৰ্তী অসম আৰক্ষীৰ ডিজিপি কোন হ'ব এই বিষয়টোক লৈ এতিয়া ব্যাপক চৰ্চা তাৰ মাজতে পেনেল প্ৰস্তুত কৰা হৈছে ফোনযোগে সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তৰ সৈতে বিমল 5জনীয়া পেনেল প্ৰস্তুত কৰা হৈছে আৰু প্ৰথমতে নাম আছে স্পেচিয়েল ডিজিপি হৰমিত সিঙৰ নাম কি হ'ব অসমৰ পৰৱৰ্তী অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কোন হ'বগে যেহেতু পেনেল ইতিমধ্যে প্ৰস্তুত কৰা হৈছে সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম বিমল হয় চক পাৰ্থ ইতিমধ্যে যোৱা আবেলি যেহেতু 24 ঘণ্টাৰ পূৰ্বে বৰ্তমানৰ ডিজিপি জিপি সিঙৰ তেওঁক ইয়াৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হ'ল আৰু দিল্লীত চিআৰপিএফৰ ডিজি হিচাপে তেওঁক ইতিমধ্যে নিযুক্ত কৰা হৈছে গতিকে তেওঁক নিযুক্ত কৰাৰ লগে লগে অসমৰ চকীখনক লৈ ইতিমধ্যে সৰ্বত্ৰ এটা চৰ্চা চলিছে যে অসমে পৰৱৰ্তী পৰ্যায়ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাক পাব ইতিমধ্যে পূৰ্বতেই অসমৰ যি অসম মেঘালয় কেডাৰ আছিল অসম মেঘালয় কেডাৰৰ ইতিমধ্যে 5জন শীৰ্ষ বিষয়াৰ নাম দিল্লীলৈ এটা পেনেল হিচাপে প্ৰস্তুত কৰি প্ৰেৰণ কৰা হৈছে নামকেইটা ইতিমধ্যে আপুনি কৈছেই যে হৰমিত সিং আছে RP মীনা আছে AYV কৃষ্ণা আছে দীপক কুমাৰ আছে মুন্না প্ৰসাদ গুপ্তা আছে গতিকে এই সকলৰ ভিতৰত আটাইতকৈ শীৰ্ষতম পদত আছে হৰমিত সিং যিগৰাকী বৰ্তমান স্পেচিয়েল ডিজিপি হিচাপে অসমত সেৱা আগবঢ়াই আছে গতিকে হৰমিত সিং হোৱাৰ সম্ভাৱনা অতিকে বেছি আৰু দ্বিতীয় কথাটো হ'ল যে যেতিয়াই এই গোটেই বিষয়টোক লৈ যে পৰৱৰ্তী ডিজিৰ যিখন তালিকা এই তালিকাখনত আহিলে এই তালিকাখনৰ সময়ছোৱাতে ইতিমধ্যে দেখা পোৱা গ'ল যে অসমত বৰ্তমান সেৱা আগবঢ়াই থকা আৰু আৰক্ষী সঞ্চালক প্ৰধান হ'বলৈ হ'লে যিখিনি কেটেগৰী থাকিব লাগে সেই কেটেগৰীখিনিৰ সমান্তৰালকৈ কিন্তু তাত কিছুমান বিষয় আহে কিছুমান প্ৰশ্ন আহে প্ৰশ্নকেইটা হ'ল ৰাজ্য চৰকাৰে কাক বিচাৰিব ৰাজ্য চৰকাৰে যিজন লোকক আচলতে অধিক পছন্দ কৰিব তালিকাত থকা লোকসকলৰ ভিতৰত বা যিকেইজন বিষয়া তেওঁলোকৰ ভিতৰত সেইটো এটা প্ৰাধান্য পায় যদিও সিলেকশন প্ৰচিডিউৰটো UPSCয়ে কৰিব আৰু UPSCয়ে সেই গোটেই প্ৰক্ৰিয়াটো কৰি ইতিমধ্যে যিটো চেন্ট্ৰেল কেবিনেটৰ যিখন নিযুক্ত সমিতি আছে নিযুক্ত সমিতিক তেওঁলোকে দাখিল কৰিব কিন্তু এই গোটেই বিষয়টো ৰাজ্য চৰকাৰে বা মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ কাক বিচাৰে ডিজিপি হিচাপে সেই কথাটো ইয়াত এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে থাকিব গতিকে সেই ফালৰ পৰাও ইতিমধ্যে আমাৰ হাতত থকা তথ্যমতে হৰমিত সিং তেওঁ বৰ্তমান যেহেতু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আছে গতিকে হৰমিত সিঙো এই তালিকাখনৰ শীৰ্ষত থাকিব গতিকে পৰৱৰ্তী ডিজিপি হিচাপে অসমে হৰমিত সিঙক পোৱাৰ সম্ভাৱনাই প্ৰায় 90% কিন্তু ইয়াৰ উপৰি বাকী যিকেইজন আছে সেয়া RP মীনাই হওক বা বৰ্তমান ডেপুটেশ্যনত আছে AYV কৃষ্ণা আৰু এগৰাকী যদিও অসম মেঘালয় কেডাৰৰ শীৰ্ষ মহিলা কেডাৰ আছিল তেওঁ ইতিমধ্যে ইয়াত কোনো কাৰণত তেওঁ ডিজিপি হ'বলৈ নাহে বুলি তেওঁ জনাই দিছে গতিকে 5জনীয়া পেনেলত যদিও তেওঁ শীৰ্ষতম পদত আছে কিন্তু তেওঁ কিন্তু এই তালিকাখনত নাম নাই কাৰণ তেওঁ ইতিমধ্যে জনাইছে যে তেওঁ অসমত আহি আৰক্ষী সঞ্চালক প্ৰধান হোৱাৰ কোনো মন নাই গতিকে এই সকলো ফালৰ পৰা চাবলৈ গ'লে অসমে পৰৱৰ্তী পৰ্যায়ত হৰমিত সিঙকে লাভ কৰিব আৰু ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ পৰাও হৰমিত সিঙৰ নামটোতেই সন্মতি বা অৱশেষত চিলমোহৰ পৰিব বুলিও আশা কৰা হৈছে বা আমাৰ হাতত থকা তথ্য মতেও হৰমিত সিঙৰ নামটোতে ইতিমধ্যে চিলমোহৰ পৰিব গতিকে হৰমিত সিঙে পৰৱৰ্তী ডিজিপি হোৱাৰ সম্ভাৱনা আমি 90% বুলি ধৰিছোঁ কিন্তু যেতিয়ালৈকে কেন্দ্ৰৰ পৰা এই গোটেই দিল্লীৰ পৰা যেতিয়ালৈকে ৰিপৰ্ট নাহিব দিল্লীৰ পৰা যেতিয়ালৈকে গোটেই পত্ৰখন আমি লাভ নকৰিম তেতিয়ালৈকে আমি কোন হ'ব অনিশ্চয়তাত থকাই আচলতে যুগুত হ'ব বা অনিশ্চয়তাত প্ৰতিজন অসমবাসী থাকিব লাগিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ফুকন মহন্ত সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত